দেওবাৰে নিশা টিয়কৰ বুধবাৰী চাহ বাগিচাত পাৰিবাৰিক কণ্ডলৰ পৰিণামত নকুল তাছা নামৰ ব্যক্তি গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে উক্ত অঞ্চলৰে বিষ্ণু তাছা আৰু তেওঁৰ পৰিবাৰ সন্ধ্যা তাছা আৰু ভাতৃ চাকিৰাম তাছাই নকুল তাছাৰ ঘৰত সোমাই ব্যক্তিজনক বগৰাই গুৰুলকৈ প্ৰহাৰ কৰে। ইফালে নকুল তাছাৰ পৰিবাৰে বিদিশা তাছাই জনোৱা মতে নিশা কোনো কাৰণত নকুল তাছাই তেওঁৰ পৰিবাৰক গালি-গালাজ পাৰি আছিল আৰু সেই গালি-গালাজ দাঁতি কাষৰীয়া বিষ্ণু তাছাৰ পৰিয়ালে তেওঁলোকক পাৰিছে বুলি অভিযোগ তুলি এইদৰে ঘৰৰ ভিতৰত নকুলক উপৰ্যুপৰি প্ৰহাৰ কৰে। ঘটনা সংঘটিত হোৱাৰ পিছত আহত নকুল তাছাক ততাতৈয়াকৈ টিয়ক FRU-লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে আহত নকুল তাছাক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে বিগত বহুদিনৰ পৰাও দুয়োটা পৰিয়ালৰ মাজত মাটি বাৰীৰ সীমাক লৈ বিবাদ চলি আছিল আৰু প্ৰায় দুয়োটা পৰিয়ালৰ মাজত তৰ্কাতৰ্কি চলি আৰু এই বিতৰ্কই এই চৰম ৰূপ ধাৰণ কৰিছে বুলি সদৰি কৰিছে নকুল তাছাৰ পত্নীয়ে। আৰু তাহাঁতি আহি শুনি থাকে আমাৰ ঘৰৰ ওচৰত আৰু আজি কি কৰিছে এই অকণমান দেৰি চিঞৰি আছিলে মোক চিঞৰি আছিলে মতাটো আহি মনে মনে আমাৰ ভিতৰত সোমাই মাৰিছে মাইকীটো আৰু মতাটো বিষ্ণু আৰু সন্ধিয়া ৰাস্তা মোক গালি দি আছিলে। মোক গালি দেখি তাহাঁতি কৈছে বোলে আমাক সদায় তহঁতি গালি দি থাক। তাহাঁতক গালি নিদিয়েই। মানুহ আমাৰ ঘৰ ভিতৰত সোমাই আহি মাৰিছে। দুখ মানে চকুতো পাইছে একদম চোচৰাই লৈছে চিঠি গোটেই দুখ পাইছে। বিষ্ণু তাছা আৰু সন্ধিয়া তাছা আৰু তাৰ ভাইটো চাতিৰাম মানে তাহাঁতি আমাৰ জেউৰা জপনা কাটি দিছে। তাৰপিছত জেউৰা জপনা কাটি দি আমাৰ বাৰীত গৰু সোমাইছিলে আমি খেদি উলিয়াই দিলোঁ। তাহাঁতি আহি আমাৰ জেউৰা জপনা কাটি আমাৰ ভিতৰত সোমাই আমাক মাৰপিট কৰি গুচি গ'ল আগতে তাৰপিছত সেই জেউৰা চেউৰা নিদিয়াৰ কাৰণে গালি দিলে। গালি দিয়াৰ কাৰণে সেইটো গ'ল। তাৰপাছত আজি আহি ই মোক গালি দি আছিলে ভাত বিচাৰি আছিলে তহঁতি সদায় গালি দি থাক। তাৰপিছত আহি মনে মনে ভিতৰত সোমাই আৰু মাৰিছে। অসম আদিত্য টিয়ক।